সপ্তৰ্ষি জাতীয় বিদ্যালয়ৰ 11তম বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ পূব মাজিৰ গাঁৱত স্থাপিত অসম জাতীয় বিদ্যালয় নুনমাটিৰ আধাৰত প্ৰতিষ্ঠিত সপ্তৰ্ষি জাতীয় বিদ্যালয়ৰ 11তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। উক্ত প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটি দৌল গোবিন্দ মন্দিৰ প্ৰাংগণ গড়ল বৰুৱাপাৰাত আয়োজন কৰা হয়। প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটি আৰম্ভণিতে পতাকা উত্তোলন, বৃক্ষৰোপণ, প্ৰাচীৰ পত্ৰিকা, অলংকাৰ উন্মোচন আৰু লগতে মঞ্চ মুকলি আৰু বন্তি প্ৰজ্বলন আদিৰে আৰম্ভ কৰা হয়। সাংস্কৃতিক মঞ্চত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গীত, নৃত্য, কবিতা, আবৃত্তি, দলীয় নৃত্য, একক নৃত্য আদি পৰিৱেশন কৰা হয়। লগতে সাংস্কৃতিক অনুষ্ঠানৰ মাজতে বিশিষ্ট ব্যক্তিসকলক এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে নিমন্ত্ৰিত শিল্পী জিতুল পৰশে গীত পৰিৱেশন কৰে। ইত্যাদি কাৰ্যসূচীৰে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী আছিলে আৰু প্ৰায় 11মান বজাৰ পৰাই আমাৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰা হৈছে। উদ্বোধন কৰিছে আমাৰ স্থানীয় সমাজসেৱক তথা অভিনেতা মাননীয় দীপেন বৰুৱাদেৱে আৰু ইয়াৰ পাছত বন্তি প্ৰজ্বলন কৰিলে সপ্তৰ্ষি জাতীয় বিদ্যালয়ৰ মুখ্য উপদেষ্টা চন্দ্ৰ পটকীদেৱে আৰু প্ৰায় 12মান বজাৰ পৰাই এতিয়াও আমাৰ কণ্টিনিউ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান চলি আছে। শিক্ষানীতিৰ অধীনত প্ৰতিষ্ঠিত মাতৃভাষাৰ বৰ্তমান অংকুৰৰ পৰা আমাৰ নৱম আমাৰ বিদ্যালয়ত নামভৰ্তি চলি আছে। গতিকে কোনোবা যদি অভিভাৱিকাই আমাৰ বিদ্যালয়ৰ যি শৈক্ষিক বৃদ্ধি আৰু আমাৰ যিবোৰ শিক্ষাৰ আমাৰ ঘৰত যদি আমাৰ ভাবে যে আমাৰ বিদ্যালয়ত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰাব বিচাৰে তেতিয়াহ'লে আমাৰ বিদ্যালয় খোলা আছে, কাৰ্যালয় খোলা আছে। প্ৰায় 31 তাৰিখলৈ নামভৰ্তি কৰিব পাৰিব আৰু 1 তাৰিখৰ পাছত আমাৰ নতুন বাৰ্ষিকৰ আমাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব। আমাৰ প্ৰায় ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ত অধ্যয়ন কৰি আছে। ধন্যবাদ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.